শ্ৰদ্ধাৰ অভিভাৱকসকল আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ লকডাউন চলি থকা সময়ত স্কুলত অধ্যয়নৰত আপোনাৰ ল'ৰা ছোৱালীক পৰিয়ালৰ জ্যেষ্ঠ কাৰোবাৰ উপস্থিতিত আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰিব দিয়ক যাতে স্কুললৈ গঠন কৰি দিয়া হোৱাটছআপ গ্ৰুপৰ জৰিয়তে ছাৰ বাইদেউসকলে প্ৰেৰণ কৰা বিষয়সমূহ সম্পৰ্কে তেওঁলোকে জ্ঞান লাভ কৰিব পাৰে লগতে এই কথা নিশ্চিত কৰিব যে আপোনাৰ সন্তানটিয়ে ফেচবুক টিকটক আদি চাই অবাবত সময় নষ্ট নকৰে এই ক্ষেত্ৰত আপোনালোকে আন এটি কাম কৰিব পাৰে শিক্ষামূলক ইউটিউব চেনেল বা অন্যান্য ৱেবছাইটসমূহ চাবলৈ আপোনালোকে অনুপ্ৰাণিত কৰিব পাৰে দ্বিতীয়তে যেহেতু বৰ্তমান শ্ৰেণী বৰ্জন হৈ ছাত্ৰ-ছাত্ৰীসকল ঘৰতেই আছে গতিকে আপোনালোকে আপোনাৰ সন্তানটিক তেওঁলোকে অধ্যয়নৰত ক্লাছৰ পূৰ্বৰ ক্লাছৰ বিশেষকৈ অংক ইংৰাজী আৰু বিজ্ঞানৰ বেসিক নলেজসমূহ আহৰণ কৰাত সহায় কৰিব পাৰে এনে কৰিলে তেওঁলোকে বৰ্তমান অধ্যয়নৰত শ্ৰেণীৰ পাঠ গ্ৰহণৰ সময়ত বৰকৈ সুবিধা হ'ব তৃতীয়তে স্কুলীয় পাঠ্যপুথিৰ উপৰিও আপোনাৰ সন্তানটিক কুইজ জীৱনীমূলক কাহিনী ভ্ৰমণ কাহিনী বা আন ভাল গ্ৰন্থসমূহ অধ্যয়নৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব পাৰে আপোনাৰ সন্তানটিক প্ৰতিদিনেই বৰ্তমান বৈদ্যুতিন মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱা শিক্ষামূলক যি অনুষ্ঠান প্ৰচাৰ হয় বিশেষকৈ প্ৰতিদিন পাঠশালা বা তেনে ওপৰত যদি অন্য কোনো কাৰ্যসূচী বৈদ্যুতিন মাধ্যমৰ প্ৰচাৰ হয় আপোনাৰ সেইসমূহ অনুষ্ঠান উপভোগ কৰিবলৈ আপুনি আপোনাৰ সন্তানটিক অনুপ্ৰাণিত কৰিব পাৰে লকডাউন চলি থকা সময়তে আপুনি আপোনাৰ সন্তানটোক পৰিষ্কাৰ পৰিচ্ছন্ন আৰু নিয়মিত ৰূপে যাতে তেওঁলোকে নিজৰ পাঠসমূহ অধ্যয়ন কৰে সেই বিষয়ৰ প্ৰতি আপুনি সচেতন হওক লকডাউনৰ সময়ত বা যিখিনি শ্ৰেণী বৰ্জন হৈছে সেই কথাটো লৈ তেওঁলোকে অত্যাধিক চিন্তা কৰিব নালাগে এই বিষয়ে আপুনি তেওঁলোকক বুজাই দিয়ক লকডাউন সীমা উকলি যোৱাৰ পিছতে ছাৰ বাইদেউ সেই পাঠখিনি অনায়াসে তেওঁলোকক আকৌ সম্পূৰ্ণ কৰি দিব যেনেকৈ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰায় 2 মাহমান বন্ধ থকাৰ পিছত তেওঁলোকৰ নিৰ্ধাৰিত পাঠ্যক্ৰম সময়মতে সমাপ্ত হয় গতিকে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়লৈ অত্যাধিক চিন্তা কৰিব নালাগে শেষত আপোনালোকক এটাই অনুৰোধ যে লকডাউন সম্পৰ্কে চৰকাৰী যি নীতি নিৰ্দেশনা দিয়া হৈছে সেইবিলাক আপুনি নিজে মানি চলক পৰিয়ালৰ আন সকলোকে মানি চলিব দিয়ক আৰু আপোনাৰ সন্তানটিক স্কুলত অধ্যয়নৰত সন্তানটিকো সেই নিয়মসমূহ মানি চলিবলৈ অনুপ্ৰাণিত কৰক সুৰক্ষিত থাকক ঘৰতে থাকক আৰু কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজৰ পৰিয়ালটোক সুৰক্ষিত ৰাখক ধন্যবাদ